আয়ুক্ত বৰ্ণালী ডেকাৰ বিল্লেশ্বৰ দেৱালৰ নাগাখ্যা পুথিভঁৰালৰ শুভ উদ্বোধন। নলবাৰী জিলাৰ বেলচৰত CSR ফাণ্ডৰ আৰ্থিক অনুদানেৰে বিল্লেশ্বৰ দেৱালৰ নাগাখ্য নামাকৰণেৰে সাজি উলিওৱা পুথিভঁৰালটোৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই। জিলা আয়ুক্তগৰাকীয়ে ধৰ্মপ্ৰাণ ৰাইজক পুথিভঁৰালৰ কিতাপসমূহ অধ্যয়ন কৰাৰ উপৰিও পুথিভঁৰালটো যাতে সুৰক্ষিত কৰি ৰাখে তাৰ বাবে আহ্বান জনায়। দেৱালৰ প্ৰতিটো অনুষ্ঠানত পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও মত পোষণ কৰে। উদ্বোধনী অনুষ্ঠানত জিলা আয়ুক্তগৰাকীৰ লগত উপস্থিত থাকে পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়া মীনাক্ষী বৰ্মন, বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়া প্ৰকাশ বৰ্মন আৰু পশ্চিম নলবাৰী খণ্ড উন্নয়ন বিষয়া অসীম মজুমদাৰ। উপস্থিত আছে লগতে মোৰ সহকৰ্মী চক্ৰ বিষয়া ডাঙৰীয়ানী বিডিঅ' ডাঙৰীয়া তথা উপস্থিত পৰম শ্ৰদ্ধাৰ ৰাইজ। ইয়াতে আহিয়ে লাইব্ৰেৰীটোৰ হয়তো ইমান ধুনীয়া বিডিঅ' বৰক্ষেত্ৰীও আছে, ইমান ধুনীয়া পৰিৱেশত লাইব্ৰেৰী চাগে এনেকুৱা নায়ে নেকি। মোৰ আহিয়ে লাগিছে যে আকৌ মই মাজে মাজে আহিমেই ইয়াতে কিতাপ পঢ়িব। গানো বজাই ৰাখিছে, এইটো বাৰু মানে মিশ্ৰ ডাঙৰীয়াৰ এটা হেৰি আছে, তেখেতে মানে এনভাইৰনমেণ্টটো ক্ৰিয়েট কৰিব জানে। মই সঁচাকৈয়ে মানে মইহে আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰিব লাগে যে আমি কিছু অৱদান আগবঢ়াইছিলোঁ, যিখিনি আমাৰ তাতো একো বিশেষ ফাণ্ড নাছিলে, অ'ৰ ত'ৰ পৰা জোৰা তাপলি মাৰি যেনেকৈ পাৰিছোঁ। কিন্তু সেই যিটো আমাৰ দুমাহো হয়তো হোৱা নাই নেকি, অক্টোবৰ মাহৰ আমাৰ পূজাৰ আগে আগে মিটিংখন হৈছিলে, DDC মিটিংখন, আৰু তাতে ৰাইজৰ পৰা কিছু কথা কৈছিলে, মন্দিৰ কমিটিৰ পৰাও কৈছিলে। সেই মৰ্মে আমি সেই 2-3টা কাম যিখিনি আছিলে সেইখিনি কৰাই দিছিলোঁ। শ্বহীদ স্মৃতি কলেজত ৱালৰ কথা আছিলে, ৰাস্তাৰ কথা আছিলে, সেইটো কৰোৱা হৈছিলে। আৰু আদৰ্শ বিদ্যালয়ত আমি লাইব্ৰেৰী, আৰু এনেকৈ লাইব্ৰেৰীৰ আইডিয়াটো ইমানেই ভাল লাগিছে বা ৰাইজে ইমানেই ভাল পাইছে যে নলবাৰীৰ বিভিন্ন অঞ্চলত আমি এনেকৈ লাইব্ৰেৰী কৰি আছোঁ। আৰু ইয়াতে যেনেকৈ আমি হয়তো এটা অৱদান দিছোঁ, কিন্তু আপোনালোকৰো যথেষ্টখিনি ইয়াতে কণ্ট্ৰিবিউশ্যন আছে আৰু ধনৰাশিৰ তৰফৰ পৰা আছে, প্লাছ যে লাগি ভাগি ইমান কম টাইমৰ ভিতৰত ইমান ধুনীয়া পৰিৱেশত লাইব্ৰেৰী এটা কৰিছে, বহুত ভাল লাগিছে। আৰু যদি বাবাৰ আশীৰ্বাদ থাকে তে নিশ্চিতভাৱে আৰু লাইব্ৰেৰীটো আৰু আগবাঢ়িব। আৰু আমাৰ মিশ্ৰ ডাঙৰীয়া তথা মন্দিৰ কমিটিৰ বিষয়ববীয়াসকল 3 দিনমান আগত মোৰ তাত আহিছিলে আৰু কিছু দৰকাৰৰ কথা কৈছে। এতিয়া আমি চেষ্টা কৰোঁ যে কি ধৰণে আগবঢ়াব পাৰি। লগতে লাইব্ৰেৰীটো মোৰ হিচাপত এইকাৰণে ভাল যে এতিয়া কোনো যেতিয়া VIP আহে, VVIP আহে, আটাইবিলাকৰে এটা শিক্ষাৰ দিশত চবৰে এটা হেৰি থাকে। মোৰ বিশ্বাস যে আহিলে তেওঁলোকে নিজেও ইয়াতে কিবা এটা দি থৈ যাবলৈ বিচাৰিব, আৰু সেই ধৰণে লাইব্ৰেৰীটো আগবাঢ়িব। আৰু লাইব্ৰেৰীৰ নামটোও মোৰ খুব ভাল লাগিলে, খুব ভাল লাগিছে। মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে বহুত কষ্ট কৰি গোটেই কামখিনি ওলাইছে, আৰু যাতে দেৱালয়খনৰ কাৰণে যিখিনি কৰিব মই পাৰোঁ বা মোৰ সহকৰ্মীসকলে পাৰে, সেইটোৱে যাতে আমাৰ ঈশ্বৰে আশীৰ্বাদ কৰে। আৰু ইয়াত উপস্থিত আটাইলৈ মোৰ আন্তৰিক শ্ৰদ্ধা, আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মই ইমানতে সামৰিছোঁ।